কলিযুগৰ ২০টা অপ্ৰিয় সত্য কথা যিকেইটা কথা সত্য যুগতেই কোৱা হৈছিল বেদ পুৰাণত কোনকেইটা অদ্ভুত কথা উল্লেখ আছে অসম্ভৱ যেন লগা সেই কথাবোৰেই এতিয়া সত্য প্ৰমাণিত হৈছে কলিযুগৰ সেই ভয়ংকৰ সত্য কি যাৰ বৰ্ণনা শ্ৰীমদ ভগৱত গীতাতো উল্লেখ আছে মহাভাৰতত কোৱা কোনকেইটা কথা কলিযুগত একেবাৰে সত্য প্ৰমাণিত হৈছে কলিযুগ সন্দৰ্ভত আপোনাৰ মনত যি প্ৰশ্ন আছে সকলো প্ৰশ্নৰ আপুনি উত্তৰ পাব এই ভিডিঅ'টোত কিন্তু আমাৰ এটা অনুৰোধ ভিডিঅ'টো আপুনি শেষলৈকে চাব লাগিব মানুহে কয় এতিয়া ঘোৰ কলিযুগ কিন্তু আপুনি কেতিয়াবা ভাবি চাইছেনে এই কলিযুগৰ আৰম্ভণি কেতিয়া হৈছিল হিন্দু শাস্ত্ৰৰ অনুসৰি এতিয়ালৈকে তিনিটা যুগ অৰ্থাৎ সত্য যুগ ত্ৰেতা যুগ আৰু দ্বাপৰ যুগ পাৰ হৈ কলিযুগত সোমাইছে এতিয়া যি সময় চলি আছে এয়া কলিযুগৰ সময় পুৰাণৰ মতে কলিযুগৰ পৰিসমাপ্তিৰ লগে লগে এই দুনিয়াখনো শেষ হৈ যাব নমস্কাৰ প্ৰিয় দৰ্শক কানেক্ট উইথ তেজস্বিনীৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো প্ৰথমে আহক জানি লওঁ কলিযুগৰ আৰম্ভণি কেতিয়া হৈছিল আৰু কলিযুগৰ শেষনো কেতিয়া হ'ব শাস্ত্ৰত যে উল্লেখ আছে কলিৰ শেষত হ'ব কল্কি অৱতাৰ অৰ্থাৎ কলিৰ শেষ কেতিয়া হ'ব কল্কি অৱতাৰ কেতিয়া হ'ব গীতাত উল্লেখ থকা অনুসৰি 4,32,000 বছৰৰ এই কলিযুগ এতিয়ালৈকে কলিযুগৰ কেৱল 5,122 বৰ্ষহে সম্পূৰ্ণ হৈছে কলিযুগ এতিয়া প্ৰাৰম্ভিক অৱস্থাতহে আছে কিন্তু এতিয়াই আমাৰ কেনেকুৱা লাগিছে যেন কলিযুগে চৰম সীমা পাইছেগৈ কিন্তু ভাবকচোন এই যুগ 4,32,000 মানৱ বৰ্ষৰ এটা দীঘলীয়া পৰিক্ৰমা আধুনিক কালৰ গণনাৰ হিচাপত যদি আপুনি এয়া চায় খ্ৰীষ্টপূৰ্ব 3102ত কলিযুগৰ আৰম্ভণি হৈছিল 5 গ্ৰহ মংগল বুধ শুক্ৰ বৃহস্পতি আৰু শনি মেঘ ৰাশিত শূন্য ডিগ্ৰীলৈ আহি গৈছিল বিজ্ঞানীসকলৰ মতে কলিযুগৰ বৰ্তমান 5,126 বৰ্ষহে সম্পূৰ্ণ হৈছে বহুতেই কয় এতিয়া কলিযুগৰ প্ৰথম চৰণহে চলি আছে অৰ্থাৎ এতিয়াও এটা দীঘলীয়া পৰিক্ৰমা বাকী আছে তিনিটা যুগ পাৰ হৈহে কলিযুগ আহিছে প্ৰথমটো যুগে আছিল সত্য যুগ এই যুগত ভগৱান বিষ্ণুৱে মৎস্য আৰু নৃসিংহ অৱতাৰ ধাৰণ কৰিছিল ইয়াৰ পিছত ত্ৰেতা যুগৰ আৰম্ভণি হ'ল য'ত ভগৱান বিষ্ণুৱে ভগৱান শ্ৰীৰামৰ অৱতাৰ ধাৰণ কৰিলে তৃতীয়টো যুগ দ্বাপৰ যুগ য'ত ভগৱান বিষ্ণুৱে শ্ৰীকৃষ্ণৰ ৰূপত অৱতাৰ ল'লে আৰু চতুৰ্থটো যুগত অৰ্থাৎ কলিযুগত ভগৱান বিষ্ণুৱে কল্কিৰ ৰূপত জন্ম ল'ব আহক জানি লওঁ কলিযুগৰ সেই অপ্ৰিয় সত্য যি সত্যৰ বিষয়ে আজিলৈকে আপুনি জনাই নাই 1 নম্বৰ কলিযুগত মনুষ্যই মনুষ্য ধৰ্ম পালন নকৰে আৰু কলিযুগৰ মনুষ্যই ধৰ্মীয় গ্ৰন্থৰ আদৰ নকৰে কলিযুগৰ মনুষ্যৰ আচৰণ একেবাৰে নষ্ট হৈ পৰিব বেদৰ বাণী তেওঁলোকে উলংঘা কৰিব সকলো মনুষ্যৰ মাজতেই ধৰ্ম আৰু সত্যতা দুৰ্লভ হৈ পৰিব 2 নম্বৰ এই যুগত ব্ৰাহ্মণো কেৱল নামমাত্ৰহে থাকিবগৈ কেৱল ধন উপাৰ্জনৰ লক্ষ্যতে ব্ৰাহ্মণেও নিজৰ জীৱন শেষ কৰিব বুলি কোৱা হৈছে আৰু তাৰ মাজতেই চল চাতুৰীৰ ভাৱনা মনত সৃষ্টি হ'ব এই কলিযুগত দুষ্ট আৰু অসৎ মানুহৰে প্ৰাদুৰ্ভাৱ বাঢ়িব চাৰিওফালে অধৰ্মী কাম-কাজ বৃদ্ধি হোৱাৰ কাৰণে মানুহৰ আয়ুস কমি আহিব ব্ৰহ্মচাৰীসকলে বেদত উল্লেখ থকা ব্ৰত পালন নকৰাকৈ সকলো ধৰ্মীয় কাম-কাজ কৰিবলৈ চেষ্টা কৰিব গৃহস্থই কোনো ধৰণৰ হাৱন পৰ্ব নকৰিব কোনেও অসহায় দৰিদ্ৰজনক দান নকৰিব বনত থকাজনেও গ্ৰামীণ আহাৰহে গ্ৰহণ কৰিব বুলি কোৱা হৈছে সন্ন্যাসীজনেও আপোনজনৰ স্নেহ বন্ধনত বান্ধ খাই থাকিব বুলি কোৱা হৈছে 3 নম্বৰ কলিযুগৰ বৰ্ণনা কৰি ভগৱান শ্ৰীকৃষ্ণই কৈছে কলিযুগত সেইজনৰেই জয় জয়কাৰ হ'ব যিজনে দুয়োফালৰ পৰাই শোষণ কৰিব ক'ব কিবা এটা কৰিব কিবা এটা মনত লৈ ফুৰিব এটা আৰু কামেৰে কৰিব সম্পূৰ্ণ বেলেগ এটা টকাৰ কাৰণে মানুহে মানুহক বেয়া কৰিবলৈও কুণ্ঠাবোধ নকৰা হ'ব আৰু এনেকুৱা মানুহে কলিযুগত ৰাজ কৰিব বুলি উল্লেখ কৰা হৈছে যিবোৰ অসুৰ প্ৰকৃতিৰ অসৎ উপায়েৰে যি ধন উপাৰ্জন কৰে যি সুবিধা পালেই শোষণ কৰে এনেকুৱা মানুহেই কলিযুগত থাকিব আৰু এনেকুৱা মানুহেই কলিযুগত মান সন্মান পাব বুলি কোৱা হৈছে তেওঁলোকে জ্ঞানৰ চৰ্চাটো ঠিকেই কৰিব কিন্তু তেওঁলোকৰ আচৰণ সম্পূৰ্ণ অসুৰ প্ৰকৃতিৰ হ'ব বুলি কোৱা হৈছে ব্ৰাহ্মণো বোলে চণ্ডাল হৈ পৰিব আৰু তেওঁলোককেই ডাঙৰ পণ্ডিত আৰু বিদ্বান বুলি মানুহে ভাবি ল'ব আৰু তেওঁলোকে এটাই চাই থাকিব কোন মৃত মনুষ্যই
তেওঁলোকৰ সম্পত্তি আমাক সঁপি দিয়ে। 4 নম্বৰ, পুত্ৰই পিতৃক আৰু পিতৃয়ে পুত্ৰক বধ কৰিও উদ্বিগ্ন নহয়। বোৱাৰীয়ে শাহুৰেকক কামত লগাব, নিজৰ প্ৰশংসাৰ কাৰণে মিছামিছি ডাঙৰ ডাঙৰ কথা সৃষ্টি কৰিব, কিন্তু তাৰ পিছতো সমাজত তেওঁলোকৰ কোনো নিন্দা নহয়। সেই সময়ত সম্পূৰ্ণ এই জগত ম্লেছ হৈ পৰিব। কলিযুগত সময়ৰ লগে লগে মনুষ্যই শাস্ত্ৰজ্ঞানৰ দম্ভত অহংকাৰী হৈ পৰিব। এখন হাতেৰে আনখন হাতক লুণ্ঠন কৰিব। শাস্ত্ৰবিমুখ হ'ব কলিযুগৰ মনুষ্য। অনৈতিক সাহিত্য, অনৈতিক কাম কাজে মানুহৰ প্ৰথম পচন্দ হ'ব। অপশব্দ, বেয়া কথাই মানুহে ব্যৱহাৰ কৰিবলৈ ল'ব। কলিযুগৰ নাৰী অধৰ্মী হোৱাৰ লগতে লোভীয়া হৈ পৰিব। প্ৰতিব্ৰত ধৰ্ম নাৰীয়ে পালন কৰিবলৈ পাহৰি থাকিব। পুৰুষেও তেনেকুৱাই কৰিব। স্ত্ৰী আৰু পুৰুষৰ সম্বন্ধ থকা সকলো বৈদিক নিয়ম বিলুপ্ত হৈ পৰিব। 5 নম্বৰ, কলিযুগৰ মনুষ্য শিশুপাল হৈ পৰিব। কলিযুগৰ মনুষ্যৰ নিজৰ সন্তানৰ কাৰণে ইমানেই মমতা হ'ব, তেওঁলোকৰ মমতাৰ কাৰণে, মোহমায়াৰ কাৰণে সন্তানৰ বিকাশ পৰ্যন্ত স্তব্ধ হৈ পৰিব। এই মোহমায়াতেই মনুষ্যৰ ঘৰ বৰবাদ হৈ পৰিব। কাৰোবাৰ সন্তানে ঘৰ এৰি সাধু হ'ব, তেতিয়া হাজাৰ ব্যক্তিয়ে দৰ্শন কৰিব। কিন্তু যদি নিজৰ পুত্ৰক সাধু হয়, তেতিয়া মাক দেউতাকে কান্দিব, মোৰ ল'ৰাটো কিয় এনেকুৱা হ'ল। মাক দেউতাকৰ ইমান বেছি সন্তানৰ প্ৰতি মমতা হ'ব, সেই মোহমায়াই সন্তানটিক পৰিয়ালৰ মাজতেই বান্ধি ৰাখিব আৰু সন্তানটিৰ জীৱন একেবাৰে খতম হৈ পৰিব। নম্বৰ 6, কলিযুগৰ মনুষ্যৰ মন লেতেৰা হৈ পৰিব। এই কলিযুগত হৰি নামেই সকলোকে এই ভৱসাগৰৰ পৰা পাৰ কৰিব পাৰিব। হৰি নামৰ এটা সৰু পুলিৰ পৰাই হৰি কীৰ্তন কৰিলেই মনুষ্যৰ জীৱন পতন হোৱাৰ পৰা ৰক্ষা পৰিব। নম্বৰ 7, কলিযুগৰ ধনাঢ্য লোকসকলে ল'ৰা ছোৱালীৰ বিবাহৰ কাৰণে লাখ টকা কোটি টকা পৰ্যন্ত খৰচ কৰি দিব। এটা সৰু সৰু উৎসৱৰ নামত কলিযুগৰ মনুষ্যই ধন উৰুৱাই দিব। কিন্তু কাষতে যদি কোনোবাই ভোকত আছে, কাষতে যদি কোনোবাই পিয়াহত আছে, সেইবোৰৰ প্ৰতি কিন্তু তেওঁলোকৰ চাবলৈ অলপো সময় নাথাকিব। আনফালে আনন্দ ফূৰ্তি, সুৰা মাংস ভক্ষণ, সৌন্দৰ্য আৰু ফেশ্বনৰ নামত ধন টকা পইচা উৰাই দিব। কিন্তু কাৰোবাৰ এটোপাল চকুপানী মচি দিয়াৰ ক্ষেত্ৰত তেওঁলোকৰ কোনো আগ্ৰহী নাথাকিব। এইবোৰ কলিযুগত হৈ আছে। কলিযুগৰ মনুষ্যৰ হাতলৈ অকণমান ধন আহিলেই মনুষ্য অহংকাৰী হৈ পৰিব। 8 নম্বৰ, কলিযুগৰ বৰ্ণনা পুৰাণত কেনেকৈ কৰা হৈছে। মহৰ্ষি ব্যাসৰ মতে যেতিয়াই ঘোৰ কলিকাল আহিব, তেতিয়াই মনুষ্যই বেদৰ কথা একেবাৰে নুশুনিব। বেদৰ বাণী মনুষ্যই অৱজ্ঞা কৰিব। মনত ৰাখিব, এইবোৰৰ কিছু কিছু এতিয়াই হ'বলৈ আৰম্ভ কৰিছে, কিন্তু ঘোৰ কলিকাল অহালৈ ইয়াৰ প্ৰতিটো কথাই সত্য প্ৰমাণিত হ'ব বুলি আমাৰ শাস্ত্ৰই উল্লেখ কৰিছে। কলিযুগত বিবাহক ধৰ্ম বুলি গণ্য কৰা নহ'ব। শিষ্য গুৰুৰ অধীনত নাথাকিব। পুত্ৰয়ো নিজৰ ধৰ্ম পালন নকৰিব। কোন কাৰ কুলত জন্ম হৈছে, এইবোৰৰ প্ৰতি কাৰো ভূক্ষেপ নাথাকিব। যিজনেই বলৱান, সেইজনেই কলিযুগৰ স্বামী হ'ব। পুৰাণৰ মতে যেতিয়াই কলিযুগৰ সময় আগবাঢ়ি গৈ থাকিব, বেদ বিৰোধী লোকৰ শাসন চলিবলৈ আৰম্ভ কৰিব। এইবোৰ এনেকুৱা মানুহ হ'ব, যি জনতাক মিছা কথা ক'ব। নিজৰ কুবুদ্ধিৰে কুমন্ত্ৰণাৰে এজনে আনজনৰ আলোচনা কৰিব, চৰ্চা কৰিব। নম্বৰ 10, ভগৱান নাৰায়ণে স্বয়ং নাৰদক কৈছে, কলিযুগত এদিন এনেকুৱা সময় আহিব, সকলো পুৰুষেই নাৰীৰ অধীন হৈ জীৱন পাৰ কৰিব লাগিব। প্ৰতিখন ঘৰতেই পত্নীয়ে স্বামীৰ ওপৰত ৰাজ কৰিব। পত্নীৰ কটু কথা শুনিব লগা হ'ব স্বামীজনে। পুৰুষৰ অৱস্থা চাকৰৰ দৰে হ'ব বুলি কোৱা হৈছে। কলিযুগৰ স্ত্ৰীয়ে নিজৰ ইচ্ছা অনুসৰিয়ে আচৰণ কৰিব আৰু লাখ বিলাসৰ মাজতেই মত্ত হৈ থাকিব। অন্যায়ভাৱে ধন উপাৰ্জন কৰা পুৰুষৰ প্ৰতি তেওঁলোকৰ আসক্তি বাঢ়িব। নিজৰ কেশৰ ওপৰতেই নাৰীয়ে ৰূপৱতী বুলি গৰ্ব অনুভৱ কৰিব। কলিযুগৰ নাৰীয়ে ধন নথকা স্বামীক এৰি দিব। ধনবান পুৰুষজনেই নাৰীৰ স্বামী হ'ব পাৰিব এই কলিযুগত। গুৰুজন আৰু স্বামীৰ কথা নুশুনা হৈ পৰিব কলিযুগৰ নাৰীয়ে। ধনৰ প্ৰতিয়ে সকলোৰে অভিলাষ বাঢ়িব। পৰ পুৰুষৰ সৈতে নাৰীয়ে সম্বন্ধ ৰখাটো বাঢ়ি যাব এই কলিযুগ আগবাঢ়ি যোৱাৰ লগে লগেই। নম্বৰ 11, ভৱিষ্য পুৰাণৰ মতে
প্ৰজাপতি ব্ৰহ্মাই কৈছে ভয়ংকৰ কলিযুগ অহাৰ লগে লগে মনুষ্যৰ আচৰণ খেলিমেলি হৈ পৰিব, যোগীজনো দুষ্ট হৈ পৰিব, দেশে দেশে গাঁৱে গাঁৱে কষ্ট বাঢ়িব মানুহৰ মাজত। সন্তজন সদায় দুখত থাকিব, নিজৰ ধৰ্ম ত্যাগ কৰি বেলেগ ধৰ্মত আশ্ৰয় ল'ব, দেৱতাৰ দেৱত্বও নষ্ট হৈ পৰিব বুলি কোৱা হৈছে আৰু তেওঁলোকৰ আশীৰ্বাদো নাথাকিব। মনুষ্যৰ বুদ্ধি ভ্ৰষ্ট হৈ ধৰ্মৰ বিপৰীত হৈ পৰিব। নম্বৰ 12, 5 বছৰ বয়সতেই ঘোৰ কলিকালত নাৰী এগৰাকী গৰ্ভৱতী হ'ব। 16 বছৰত মানুহ বৃদ্ধ হৈ পৰিব আৰু 20 বছৰ বয়সত মনুষ্যৰ মৃত্যু হ'ব। মানুহৰ আয়ুস ভয়ংকৰভাৱে কমি আহিব, মানুহৰ ওজন একেবাৰে কমি আহিব। পুৰাণেও কৈছে কলিযুগত মানুহৰ আয়ুস এনেকুৱাকৈ কমি যাব, মানুহৰ যুৱ অৱস্থা একেবাৰে নাথাকিবই। কলিৰ প্ৰভাৱত প্ৰাণীৰ আকাৰ সৰু হ'ব আৰু ৰোগাক্ৰান্ত হ'ব। নম্বৰ 13, কলিযুগত অকাল পৰিৱেশৰ সৃষ্টি হ'ব। কিবা নহয় কিবা ক্লেশ বিদ্বেষত মানুহ বন্দী হৈ থাকিব। এই ঘোৰ কলিকালত সকলোৱে স্নান নকৰাকৈ ভোজন কৰিবলৈ ধৰিব। দেৱপূজা, অতিথি সেৱা, সৎকাৰ, তৰ্পণ, শ্ৰাদ্ধ আদি কোনেও নকৰা হ'ব। ব্যক্তিৰ কাৰণে প্ৰকৃতিৰ ওপৰতো প্ৰভাৱ পৰিব বুলি কোৱা হৈছে। কলিযুগে চৰম সীমা পালে এই সৃষ্টি একেবাৰে খৰাং হৈ পৰিব, বৰষুণৰ অভাৱ হ'ব আৰু গ্ৰীষ্মই অভিলেখ গঢ়িব বুলি কোৱা হৈছে। উৎকট গৰমত সকলোবোৰ নষ্ট হৈ পৰিব। নম্বৰ 14, কলিযুগৰ অন্তিম সময়ত ডাঙৰ ডাঙৰ ভয়ংকৰ যুদ্ধ হ'ব। বহুত বেছি বৰষুণ হ'ব, ঘোপমৰা অন্ধকাৰ হ'ব, বহুত বেছি গৰম হ'ব, বেলেগৰ খেতি বেলেগে কাটিব, অন্ন বস্ত্ৰ সকলো লুট হ'ব, আনকি পানী খোৱা পাত্ৰটো পৰ্যন্ত চুৰি হ'ব বুলি অনুমান কৰা হৈছে। নম্বৰ 15, কলিযুগৰ অন্তত সংসাৰৰ এনেকুৱা এক দশা হ'ব, মানুহে কেৱল মাছ মাংসই খাবলৈ ধৰিব, গছ গছনিত ফল মূল নলগা হ'ব, প্ৰকৃতিয়ে আমাক দিয়া সকলোবোৰ বস্তু লাহে লাহে বিলুপ্ত হৈ পৰিব, গাইজনীয়ে গাখীৰ দিয়াও বন্ধ হ'ব। নম্বৰ 16, শ্ৰীমদ ভাগৱতৰ 12 স্কন্ধত কলিযুগৰ ধৰ্ম সন্দৰ্ভত শুকদেৱে পৰীক্ষিতক কৈছে, যেতিয়াই ঘোৰ কলিযুগৰ আৰম্ভণি হ'ব তেতিয়াই ধৰ্ম, সত্য, পবিত্ৰতা, ক্ষমা, দয়া, আয়ুস, বল আৰু স্মৰণ শক্তি একেবাৰে বিলুপ্ত হৈ পৰিব। নম্বৰ 17, এজনে আনজনক লুণ্ঠন কৰাই একমাত্ৰ উদ্দেশ্য হ'ব কলিযুগত। কলিযুগত সমাজেই হিংসুক হৈ পৰিব। যিজন বলৱান হ'ব তেওঁৱেই এই কলিযুগত তিষ্ঠি থাকিব পাৰিব। কলিযুগত মানৱতা সম্পূৰ্ণৰূপে নষ্ট হৈ পৰিব। সম্পৰ্কবোৰ একেবাৰে শেষ হৈ যাব। ভায়েক ককায়েকৰ বিৰুদ্ধে, ককায়েক ভায়েকৰ বিৰুদ্ধে শত্ৰু হৈ পৰিব। জুৱা, সুৰা, পৰস্ত্ৰীৰ সৈতে সম্পৰ্ক আৰু হিংসাই ধৰ্ম হৈ পৰিব। ৰাৱণে উল্লেখ কৰা কলিযুগ সন্দৰ্ভত 3টা বিশেষ কথা এবাৰ ক'বলৈ ওলাইছোঁ, যিখিনিয়ে আপোনাৰ মোৰ দৰে কলিযুগত থকা মানুহক এক সঠিক পথ দেখুৱাব। আপুনি মই সকলোৱে জানো ৰাৱণ হৈছে এই দুনিয়াৰ আটাইতকৈ অহংকাৰী ৰজা, কিন্তু হিন্দু ধৰ্মীয় গ্ৰন্থই ৰাৱণক ডাঙৰ পণ্ডিত বুলিও স্বীকৃতি দিছে। নিজৰ জীৱনৰ ভিতৰত যিমানবোৰেই শুভ কাৰ্য আছে সেইবোৰ যিমান পাৰি সিমান সোনকালে সম্পন্ন কৰিব লাগে। ৰাৱণে কৈছে যিবোৰ অশুভ কাম কাজ সেইবোৰ যিমান পাৰি সিমান সোনকালেই পৰিত্যাগ কৰা উচিত, নহ'লে সেই মানুহজনে জীৱনত অনুতপ্ত হ'ব লগা হ'ব পাৰে। 2 নম্বৰ, ৰাৱণে কৈছে কলিযুগৰ মনুষ্যই কেতিয়াও শত্ৰুক দুৰ্বল বুলি ভাবিব নালাগে। শত্ৰুক দুৰ্বল বুলি ভবাটো অহংকাৰৰ চিন বুলি কোৱা হৈছে। ৰাৱণে উদাহৰণসহ কৈছে, মই বান্দৰ সেনাক ক্ষুদ্ৰ বুলি ভাবিছিলোঁ আৰু সেয়াই মোৰ জীৱনৰ আটাইতকৈ ডাঙৰ ভুল আছিল। নম্বৰ 3, এই কলিযুগত যদি আপুনি কিবা এটা কৰিব বিচাৰিছে তেন্তে নিজৰ গুপ্ত কথা কেতিয়াও বেলেগক নক'ব। যিমানেই আপোনাৰ প্ৰিয় মানুহজন নহওক, যিমানেই আপুনি তেওঁক বিশ্বাস নকৰক লাগিলে, এই কথা আপুনি সদায় মন দিব লাগিব। ৰাৱণে উদাহৰণ দি কৈছে, মই মোৰ প্ৰতিটো কথা বিভীষণক কৈছিলোঁ, কিন্তু আজি মই বিনাশৰ সন্মুখত থিয় হৈ আছোঁ। কলিযুগত সুখ সমৃদ্ধি আৰু ধন সম্পত্তিৰ কাৰণে, মনুষ্যৰ হিতৰ কাৰণে ভগৱান শ্ৰীকৃষ্ণই কিছুমান কথা উল্লেখ কৰিছে। নম্বৰ 1, কলিযুগত সত্যতকৈ অসত্য ইমানেই বাঢ়ি গৈছে, সত্য কোনটো অসত্য কোনটো সেয়া বিচাৰি উলিওৱাটো যিকোনো এজন মানুহৰ কাৰণে একেবাৰে অসম্ভৱ যেন হৈ পৰিছে। কোনোবা এজন মানুহৰ কথা কৈ এইটো অনুমান কৰি ল'ব নোৱাৰি মানুহজনে সঁচা কৈছে নে মিছা কৈছে। সেইবাবেই ভগৱান শ্ৰীকৃষ্ণই কৈছে, যিজন ব্যক্তিয়ে কলিযুগত
সদায় সত্যৰ মাৰ্গেৰে চলিব তেওঁৰেই জীৱনটো একেবাৰে সহজ হৈ পৰিব। নম্বৰ 2, দান কৰা। ভগৱান শ্ৰীকৃষ্ণৰ মতে কলিযুগত যিজন ব্যক্তিয়ে অসহায়জনক দৰিদ্ৰজনক দান কৰিব তেওঁৰেই জীৱন সহজ হৈ পৰিব। দানৰ অৰ্থ হৈছে যিজন অসহায়, যিজনৰ কিবা এটা বস্তু প্ৰয়োজন আছে কিন্তু তেওঁ সেই বস্তুটো পাবলৈ সক্ষম নহয়, সেই বস্তুটো আপুনি দিয়াটোৱেই দান বুলি কোৱা হৈছে। নম্বৰ 3, আত্মসংযম। পইচাৰ পিছত দৌৰি দৌৰি মনুষ্যৰ মন আৰু মগজু দুয়োটাই বিপৰীত দিশত গতি কৰে। জানি অজানিতেই ব্যক্তিয়ে তেতিয়া কিবা পাপ কৰ্ম কৰে। সেই পাপৰ কাৰণেই ব্যক্তিজনে উপাৰ্জন কৰা ধন নষ্ট হয়। কিন্তু গীতাত ভগৱান শ্ৰীকৃষ্ণই কৈছে মন আৰু মগজু দুয়োটাকেই নিজৰ নিয়ন্ত্ৰণত ৰাখিবৰ কাৰণে মনুষ্য আত্মসংযম হ'ব লাগিব। ঘোৰ কলিকাল অহাৰ লগে লগে এনেকুৱা ধৰণৰ চিন মনুষ্যই দেখিবলৈ পাব বুলি শাস্ত্ৰই আমাক উল্লেখ কৰিছে। এই সন্দৰ্ভত আপোনাৰ ক'বলগীয়া কি আমাক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ভিডিঅ'টো যদি ভাল লাগিল তেন্তে আপোনজনৰ মাজত শ্বেয়াৰ কৰি দিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ' নিয়মিতভাৱে পাবৰ কাৰণে আমাৰ চেনেল ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।